আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পালে খাৰুৱা তেলৰ মূল্য, কিন্তু ভাৰতত এতিয়াও কমোৱা নাই পেট্ৰল ডিজেলৰ দাম। যুদ্ধৰ গইনালৈ দেশবাসীক ৰামঠগন মোদী চৰকাৰৰ। এবাৰ বাঢ়িলে কমাৰ নাম নলয় পেট্ৰল ডিজেলৰ দামে। আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা শান্তিপূৰ্ণ আলোচনাই বিশ্ব অৰ্থনীতিলৈ কঢ়িয়াই আনিছে এক ইতিবাচক বাৰ্তা। দুই দেশৰ মাজৰ এই কূটনৈতিক পদক্ষেপে গোলকীয় বজাৰত খাৰুৱা তেলৰ মূল্য উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। কিন্তু সমগ্ৰ বিশ্বই ইয়াৰ সুফল লাভ কৰাৰ বিপৰীতে ভাৰতত সাধাৰণ জনতা এতিয়াও বঞ্চিত হৈ থাকিবলগীয়া হৈছে, যাৰ বাবে এতিয়া কেন্দ্ৰীয় বিজেপি চৰকাৰ তীব্ৰ সমালোচনাৰ মুখত পৰিছে। হৰমুজ প্ৰণালীৰে পুনৰ ইন্ধনবাহী জাহাজসমূহৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ দাম বহুখিনি কমিছে। গোলকীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম বৰ্তমান ৭৮ৰ পৰা $৮০লৈ হ্ৰাস পাইছে। গোলকীয় মানদণ্ড অনুসৰি ব্ৰেণ্ট ক্ৰুড আৰু ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট দুয়োটাৰে মূল্য প্ৰায় ৩% পৰা ৬% পৰ্যন্ত হ্ৰাস পাইছে। ইয়াৰ ফলত আমেৰিকা আৰু ইউৰোপৰ বজাৰত গেছলিন তথা ইন্ধনৰ মূল্য হ্ৰাস পাইছে, যাৰ ফলত মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা তাত থকা সাধাৰণ জনতাই ডাঙৰ সকাহ পাইছে। কিন্তু গোলকীয় বজাৰৰ এই ইতিবাচক প্ৰভাৱ ভাৰতত দেখিবলৈ পোৱা নগ'ল। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম ইমান কমাৰ পাছতো দেশৰ চৰকাৰী তেল প্ৰতিষ্ঠানসমূহে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। ইয়াকে লৈ এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে দেশৰ সচেতন মহলে। বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি আৰু খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ হাৰ লক্ষ্য কৰিলে ভাৰতত পেট্ৰল আৰু ডিজেলৰ দৰ প্ৰতি লিটাৰত কমেও ৩ টকালৈ হ্ৰাস পাব লাগিছিল, যদিও চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ওপৰত প্ৰায় ৭০০ টকাৰ ৰাজসাহায্য আগবঢ়াইছে। তথাপিও পেট্ৰল ডিজেলৰ বৰ্ধিত মূল্য অপৰিৱৰ্তিত ৰাখি সাধাৰণ জনতাৰ ওপৰত বিত্তীয় বোজা জাপি দিয়া কাৰ্যক কোনোমতে গ্ৰহণ কৰিব পৰা হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম বাঢ়িলে লগে লগে দেশত দাম বৃদ্ধি কৰা চৰকাৰে দাম কমাৰ সময়ত কিয় নীৰৱ ভূমিকা পালন কৰিছে তাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। আনহাতে হৰমুজ প্ৰণালী মুকলি হোৱাৰ বাবে বৰ্তমান গোলকীয় যোগান সুচল হৈছে যদিও এই সকাহ দীৰ্ঘদিনীয়া নহ'ব পাৰে। ইয়াৰ মূল কাৰণ হ'ল লেবাননত ইজৰাইলৰ সামৰিক অভিযান। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ সেনাই লেবানন আৰু ছিৰিয়াৰ অধিকৃত অঞ্চলসমূহ কোনো কাৰণতে এৰি নিদিয়ে। বৰ্তমান লেবাননৰ প্ৰায় ৫৭০ বৰ্গ কিলোমিটাৰ এলেকা ইজৰাইলৰ অধীনত আছে আৰু এই সংঘাতত ইতিমধ্যে প্ৰায় ৩,০০০ নিৰীহ নাগৰিকে প্ৰাণ হেৰুৱাইছে। ইজৰাইলৰ এই জেদী মনোভাৱৰ বাবেই এতিয়া ইৰাণ আৰু আমেৰিকাৰ মাজত হ'বলগীয়া সম্ভাৱ্য চুক্তিখনৰ পথত